নমস্কাৰ আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে মাধ্য বহুলক আৰু মধ্যমা কেনেকৈ উলিয়াব লাগে সেই সন্দৰ্ভত এই ভিডিঅ'টো শিকিম গতিকে যোৱা বছৰ আমি দেখিবলৈ পাইছিলো যে এডিআৰই গ্ৰেড 3 পৰীক্ষাত এটা কুৱেশ্যন আহিছিলে মধ্যমা উলিয়াবলৈ এবাৰ হয়তো বহুলক আহি যাব পাৰে মাধ্য আহি যাব পাৰে গতিকে সেইকাৰণে আমি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছো কেনে পাইছে জনাব আজি প্ৰথম যিটো প্ৰশ্ন আছে প্ৰথম প্ৰশ্নটোত আমাক দিয়া হৈছে যে তলত কিছুমান ৰাশি দিয়া আছে মান কিছুমান দিয়া আছে এই মানবিলাকৰ আমি মাধ্য উলিয়াব লাগে আমি প্ৰথমতে মাধ্যটো শিকি লওঁ এতিয়া মাধ্য উলিয়াবৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছে আচলতে মাধ্য উলিওৱা আৰু গড় উলিওৱা ফৰ্মুলা প্ৰায় একেই আচলতে মাধ্যটো হৈছে পৰিসংখ্যাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় আৰু বাকি স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় গড় এতিয়া আমি মাধ্য কেনেকৈ উলিয়াম মাধ্যৰ কাৰণে এটা ফৰ্মুলা আছে ফৰ্মুলাটো হ'ল এইটো মাধ্য ইকুৱেল টু ওপৰত থাকিব কি মুঠ পৰ্যবেক্ষণৰ যোগফল পৰ্যবেক্ষণ মানে আমি ইয়াত কেইটা মানে এই যে পৰ্যবেক্ষণবোৰ যে আছে এইবোৰ 25 85 14 36 একদম গড়লোৱা সৈতে সম্পূৰ্ণ একে মই কৈছোৱেই এই গোটেই নাম্বাৰবিলাকৰ যোগফলবিলাক ওপৰত বহিব আৰু তলত বহিব কি মুঠ পৰ্যবেক্ষণৰ সংখ্যা মানে আমি কেইটা সংখ্যা পৰ্যবেক্ষণ কৰিলো মানে ওপৰত যে বেলেগে বেলেগে যোগ কৰিলো কেইটা যোগ কৰিলো অৰ্থাৎ ইয়াত কেইটা নাম্বাৰ কমা দি কেইটা আছে 1 2 3 4 5 6 7 8 8টা আছে সেই অনুসৰি 8টা থকাৰ কাৰণে আমি কি হ'ব আমাৰ তলত আহিব 8 তলত 8 আহিব আৰু ওপৰত এই গোটেই নাম্বাৰবিলাক আমি প্লাস কৰিব লাগিব আৰু গোটেই নাম্বাৰবিলাক প্লাস কৰিলে আমাৰ ইয়াত দি থোৱা অংকটোত আহিব গোটেই নাম্বাৰবিলাকত আহিব 304 প্লাস কৰিলে এই গোটেই নাম্বাৰবিলাক প্লাস কৰিলে হ'ব 304 আৰু যদি এই 304ক আমি 8 এৰে ডিভাইড কৰো হৰণ কৰি দিও তেতিয়াহ'লে 8 3 গুণ 24 হল এপিনে থাকিলে 6 64 8 8 গুণ 64 অৰ্থাৎ আমাৰ এই অংকটোৰ যিটো মাধ্য সেই মাধ্যটো হ'ব 38 নেক্সট অংকটোত এইটো একেটাই মাধ্যই দিছে কিন্তু অংকটো পৰীক্ষাত আপোনাক এনেকৈ দি দিব পাৰে ইয়াত কি দিলে x দিলে তাৰপৰা x + 4 দিছে 19 দিছে 25 দিছে 36 দিছে এই গোটেই সংখ্যাকেইটাৰ মাধ্যটো দি দিছে 20 বুলি তেতিয়াহ'লে x ৰ মানটো আমাক উলিয়াবলৈ কৈছে এই অংকটো আমি কেনেকৈ কৰিম ইয়াত অংকটোৰ অৰ্থটো এইটো যে এইটো এটা সংখ্যা এইটো এটা সংখ্যা মানে x ৰ ভ্যালুটো আমি উলিয়াই ল'ব লাগিব এইটো এটা সংখ্যা 3টা 4টা 5টা এই 5টা সংখ্যাৰ মাধ্যটো হৈছে 20 গতিকে মই অংকটো ফৰ্মুলা হিচাপত যেনেকৈ কৰিব লাগে তেনেকৈ কৰি গৈছো দেই কোনো শৰ্ট ট্ৰিক ব্যৱহাৰ কৰা নাই যেনেকৈ কৰিব লাগে তেনেকৈ কৰিছো মানে নিয়মত কৰি গৈছো মই অংকবিলাক নিয়মতে শিকাই যাওঁ কাৰণ তেতিয়া সকলোৱে ধুনীয়াকৈ শিকিব পাৰে বুলি মই ভাবো 1 2 3 4 5 গতিকে ইয়াত 5 দিলো একদম সিম্পল ইকুৱেল টু যিহেতু আমাক আগৰ অংকটোত আমাক মাধ্য উলিয়াবলৈ দিছিলে কিন্তু এই অংকটোত আমাক কি কৈছে মাধ্যটো দি থোৱা আছে গতিকে আমি এইফালে ইকুৱেল টু 20 বুলি পাতি ল'ম এইটো 5 আছে 5টো এইফালে গুচি গ'লে কি হ'ব যেহেতু ইয়াত হৰণ হৈ আছে হৰণটো ইফালে গ'লে কি হয় পূৰণ হয় এতিয়া ইয়াত x কেইটা হ'ল x হ'ল কেইটা দুটা 2x লিখিলো আৰু এই গোটেই সংখ্যাকেইটা আমি যদি যোগ কৰি দিওঁ এই সংখ্যাকেইটা কি আছে 4 আছে তাৰপিছত 19 আছে তাৰপিছত 25 আছে তাৰপিছত 36 আছে মানে গোটেইকেইটা সংখ্যা যোগ কৰি দিলে হ'ব 84 ইফালে 5 20 কিমান হ'ল 100 এতিয়া এইপিনে 2x থাকিলে 100ৰ পৰা এই 84টো কি কৰি দিম মাইনাস কৰি দিম মাইনাস কৰি দিয়াৰ লগে লগে x = কি হ'ব 100ৰ পৰা 84 গ'লে কিমান থাকিব 16 থাকিব ডিভাইডেড বাই 2 হ'ল 2 এ ইয়াক কাটি দিলে কেইবাৰ যাব 2 এ কাটি দিলে কেইবাৰ যাব 8 বাৰ যাব আৰু এই 8টোৱে হৈছে x ৰ মান এই 8টোৱে হৈছে x ৰ মান আমি ইয়াত অপচন লোৱা নাই অংকটো কাৰণ এইটো আমি আপোনালোকক অংকটো বুজাবলৈহে চেষ্টা কৰিছো গতিকে আপোনালোকে অংকটো নিশ্চয় বুজি পালে আগৰ অংকটো সৈতে একেটাই বস্তু কিন্তু ইয়াত কেতিয়াবা কি হ'ব x ৰ মান দি পেলাই অংকটো হয়তো দিব পাৰে সেইকাৰণে আমি অংকটো এনেকৈ কৰিব লাগিব কি কৰিব লাগিব আমি প্ৰথমতে কি কৰিলো 4 19 এই গোটেই সোপা যোগ কৰিলো তাৰপৰা x কেইটা পালো আমি x ইয়াতে দুটা পালো দুটা পালো গতিকে এইফালে 5ৰ লগত 20টো কি কৰিলো পূৰণ কৰি দিলো 5 20 100 হৈ গ'ল তাৰপিছত কি কৰিলো এইফালে যেহেতু 84 টো ইয়াত প্লাস হৈ আছে ইফালে গ'লে কি হয় মাইনাস হয় গতিকে 100ৰ পৰা 84 গ'লে 16 থাকিলে 2টো ইয়াৰ লগত পূৰণ হৈ আছে পূৰণটো ইফালে গ'লে হৰণ হয় সেইকাৰণে 2 এ ইয়াক হৰণ কৰি দিলো 8 হ'ল পিছৰ অংকটো আগবাঢ়িছো পিছৰ অংকটো দিয়া হৈছে মধ্যমা উলিয়াবলৈ দিয়া হৈছে এটা মধ্যমাটো আমি কেনেকৈ উলিয়াই শিকি লম মধ্যমা উলিয়াবৰ কাৰণে প্ৰথম যিটো কাম ইয়াতে আমি লিখি দিছো যে মধ্যমাৰ বাবে প্ৰথমতে আমি কি কৰিব লাগিব আমাক দিয়া মানসমূহ যিবিলাক মান আমাক দিয়া থাকিব সেইবিলাক আমি ঊৰ্ধ্বক্ৰমত
সজাই ল'ব লাগিব ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ আৰু অধক্ৰম মানে হৈছে ডাঙৰৰ পৰা সৰুলৈ মানে বেছিৰ পৰা কমলৈ হলে অধক্ৰম হয় ঊৰ্ধ্বক্ৰম মানে তলৰ পৰা ওপৰলৈ সেইটো মনত ৰাখিলে হ'ল সেইটো বহুতে কনফিউজ কৰে মানে ঊৰ্ধ্বক্ৰম অধক্ৰমটো কনফিউজ হৈ থাকে বহুতৰ মানে ঊৰ্ধ্বক্ৰম মানে মনত ৰাখিব ওপৰলৈ মানে সৰুৰ পৰা ডাঙৰলৈ আৰু অধ আমি মানুহক কেতিয়াবা কওঁ যে এই মানুহটো বোলে অধপতনে গ'ল মানে কি হ'ল সি তললৈ নামি আহিলে তাৰমানে আগতে ভাল আছিলে এতিয়া আৰু তাতকৈ বেয়া হৈ তললৈ গৈ আছে আগতে বহুত টকা পইচা ইনকাম কৰিছিলে এতিয়া এটা কমি গ'ল তেনেকে কিছুমান কথা মনত ৰাখি পেলাব তেতিয়া সহজ হৈ যাব কথাটো গতিকে ঊৰ্ধ্ব আৰু অধ কথাটো তেনেকুৱা এতিয়া সেইটো যেতিয়া আমি ঊৰ্ধ্বক্ৰমত বস্তুটো সজাই দিলো সজাই দিয়াৰ পিছত এই মুঠ পৰ্যবেক্ষণৰ মান এতিয়া যে অলপ আগত আমি এটা অংক কৰি আহিলো তাত তেনেকে যিমানকেইটা ৰাশি থাকে যিমানকেইটা ভেলু বেলেগে বেলেগে কমা কমা দি যে বেলেগ বেলেগকে ৰাখে সেইবিলাকক n বুলি কয় মুঠ পৰ্যবেক্ষণৰ মান বুলি কয় গতিকে আমি মুঠ পৰ্যবেক্ষণৰ মান nৰ মানটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই মধ্যমা উলিয়াম nৰ মানটোৰ ওপৰত কিয় নিৰ্ভৰ কৰিব লাগে কাৰণ কেতিয়াবা সেই সংখ্যাটো যুগ্মত থাকিব মানে এইটো কথা কবলৈ গৈছো এতিয়া ধৰক আপোনাক এটা অংক দিলে যে মধ্যমা উলিয়াব লাগে তাতে দিয়া আছে তথ্য 2 3 8 5 7 এতিয়া আমি কি চাম পৰ্যবেক্ষণৰ মান মানে কি ইয়াত কেইটা বেলেগ বেলেগ ভেলু দিয়া আছে 1 2 3 4 5টা দিয়া আছে এই যে 5 বুলি যে কলো এই 5টোৱে হ'ল এই n টো মানে nৰ ভেলু ইয়াত হ'ব এই তথ্যত হ'ব 5 সেই nৰ ভেলুটো কেতিয়াবা হয়তো এতিয়া 5 পাইছো কৰবাত আমি 6 পাম যদি 5 পাওঁ সি অযুগ্ম সংখ্যা হ'ব যদি 6 পাওঁ সি কি হ'ব যুগ্ম সংখ্যা হ'ব আৰু যদিহে যুগ্ম সংখ্যা থকা পাওঁ তেতিয়াহলে আমি মধ্যমা উলিয়াবৰ কাৰণে প্ৰথম যিটো নিয়ম সেইটো ব্যৱহাৰ কৰিম সেই নিয়মটোত কি লিখা আছে nৰ মান যুগ্ম যদি হয় তেন্তে n/2 আৰু n/2 + 1 প্ৰথমতে আমি কৰি ল'ম আমি অংক কৰি দেখুৱাই দিম বাৰু n/2 আৰু n/2 + 1ৰ গড় মানটো ল'ম গড় মানটো যেতিয়া ল'ম সেই গড় মানটো ল'ম তেতিয়া আমি প্ৰথমতে মধ্যমা পদ পাম যে আমুকতম পদটো মধ্যমা হ'ব বুলিহে পাম ডাইৰেক্ট সেইটো মধ্যমা বুলি নাপাওঁ মই অংকত দেখুৱাই দিম সেইকাৰণে ইয়াত মই লিখিও দিছো কিছুমানে কনফিউজ কৰি দিব নহলে মধ্যমা পদটো পোৱা যাব ডাইৰেক্ট মধ্যমাটো পোৱা নাযাব তাৰপৰা সেই মধ্যমা পদটো অনুসৰি আমি অধক্ৰমত যে সজাই লৈছিলো ঊৰ্ধ্বক্ৰমত সজাই লোৱা সেই সংখ্যাকেইটা পৰা আমি বোলে 4তম পদটো মধ্যমা পদ তেতিয়া সেই 4 নম্বৰ পদটো কি হয় চাম চাই পেলাই সেইটোৱে মধ্যমা বুলি কম তাৰপিছত যদিহে কেনেবাকে সেই n টো অযুগ্ম হয় যেনেকে ইয়াত এইটো 6টো যুগ্ম এইটো কি হ'ল অযুগ্ম এই অংকটো ক্ষেত্ৰতে যদি ই অযুগ্ম হৈ যায় অযুগ্ম হৈ গলে কি কৰিম n + 1 n কিমান আছিলে 5 5 + 1 / 2 কৰিম 5 1 কিমান হ'ব 6 / 2 2 কাটাকাটি কৰিলে কিমান হ'ব 3 3 সংখ্যাটো এইটো 3টো আকৌ ইয়াত মধ্যমা নহয় এই 3টোৱে কি বুজাইছে 3 নম্বৰ পদ বুজাইছে তাৰমানে 3তম পদটোহে মধ্যমা পদ গতিকে হিচাপ কৰি পেলালে হ'ল 1 2 3 3ত কোনটো পদ আছে 8 আছে কিন্তু এইটো শুদ্ধ হোৱা নাই মই কৈ দিছো দেই এইটো মই কোৱাটো শুদ্ধ হোৱা নাই কেলে সেইটো কৈছো মই মানে এইটো ঊৰ্ধ্বক্ৰমত সজাই লোৱা নাই মই এইটো অংক কৰা নাই কথাখিনি খালি কবলৈহে গৈ আছো এইটো মোৰ শুদ্ধ হোৱা নাই এইটো 8 নহয় ইয়াৰ উত্তৰ বেলেগ হ'ব কাৰণ ইয়াত মই ঊৰ্ধ্বক্ৰমত সজাই নাই লোৱা নহয় আমি পিছৰ অংকটোৰ পৰা পাম খালি এইটো কেলেকে কৈছো এই ৰুলটো বুজাইছো মানে দেই বহুতে আকৌ এইবোৰত মানে কমেন্ট মাৰি দিয়ে বস্তুটো গোটেই ভিডিঅ' নাচাই এনে কমেন্ট মাৰি থাকে কাম বন নাই ইয়াৰ পিছৰ ভিডিঅ'টোলৈ গৈছো এইটো চাওক এইবাৰ দিছো কি তলৰ সংখ্যাকেইটাৰ মধ্যমা উলিয়াব লাগে ইয়াতহে আমি এতিয়া ধুনীয়াকৈ অংকটো কৰিম আগৰ যিকেইটা আমি ফৰ্মুলা দিছিলো সেই ফৰ্মুলা কেইটা আপোনালোকে বহীত নোট কৰি ল'ব তাৰপিছত এই অংকটো নিজে কৰিবলৈ প্ৰথমতে চেষ্টা কৰিব তাৰপিছত তেতিয়া অংকটো কৰিবলৈ সুবিধা ধুনীয়াকৈ পাই যাব এতিয়া চাওক ইয়াত আমি ঊৰ্ধ্বক্ৰমত প্ৰথমতে সংখ্যা সজাম কেইটা আছে চাওক 1 2 3 4 5 6 7 8 9 10 11 মানে ইয়াত n ৰ ভেলু হ'ল 11 তাৰপিছত কামটো হ'ব কি এতিয়া n ৰ ভেলুটো আমি এইফালে একাষৰীয়াকৈ থৈ দিছো বৰ্তমান এতিয়া আমি ঊৰ্ধ্বক্ৰমত সজাই ল'ম ঊৰ্ধ্বক্ৰম প্ৰথম কি আহিব 2 আৰু 3 সংখ্যাটো ইয়াত এবাৰ দুবাৰ দেখিবলৈ পাইছো গতিকে দুবাৰে আহিব এনেকৈ 2 3 3 4 সংখ্যাটো এবাৰ দুবাৰ তিনিবাৰ আছে গতিকে আমি তিনিবাৰে লিখিছো এনেকৈ এতিয়ালৈকে কেইটা সংখ্যা হ'ল 6টা 4 পিছত 5 সংখ্যাটো কেইবাৰ আছে এবাৰ 5ৰ পিছত 6 আছে নে 6 এটা আছে 6টো লিখিলো 7 এটা আছে 7টো লিখিলো তাৰপিছত 8 কেইটা আছে দুটা 8 দুটা ইয়াত লিখি ললো টোটেল 11টা সংখ্যা হ'লনে বাৰু 1 2 3 4 5 6 7 8 9 10 11টা হৈ গ'ল এতিয়া আমি কি কৈছিলো
যদিহে এই এনৰ ভেলুটো অযুগ্ম সংখ্যা হয় তেতিয়াহ'লে আমি কেনেকে কিমানতম পদটো মধ্যমা পদ হিচাপে ল'ম এইটো কৰিব লাগিব n + 1 divided by 2 n মানে হৈ গ'ল 11 + 1 divided by 2 equal to 11 একে কিমান 12 divided by 2 কৰি দিলো হৰণ ওলাই গ'ল 6 6টো কিন্তু এই 6টোকে বহুতে পাঠ্য গুচি আহিব বহুত কনফিউজ হৈ পেলাই কি কৰিব এই 6টোকে মধ্যমা বুলি পাঠ্য আহিব কিন্তু সেইটো নহয় কৈ দিছো দেই কেলে নহয় এইটোক লিখা আছে কি 6তম বুলিহে কোৱা হয় একচুয়ালি এইটো 6তম মানে কি 6 নম্বৰ পদটো হিচাপ কৰি পেলক 6 নম্বৰ কোনটো আছে 1 2 3 4 5 6 6 নম্বৰ পদটো আছে 4 গতিকে আমাৰ এই অংকটোৰ মধ্যমাও হ'ব 4 নেক্সট অংকতে গৈছো নেক্সট এইটো এটা অংক এই অংকটোত কি কৈছে ইয়াত মানে মধ্যমাটো আমাক উলিয়াবলৈ দিয়া নাই মধ্যমাটো আগতে উলিয়াই থোৱা হৈছে মধ্যমাটো আগতে উলিয়াই থৈছে আৰু সেই মধ্যমাটো দিয়া হৈছে 63 যদি মধ্যমা এই সংখ্যাগিটাৰ মধ্যমা যদি 63 হয় তেতিয়াহলে x ৰ ভ্যালু কি হ'ব লগতে এই অংকটো আৰু এটা কথা কৈ দিছে যে ঊৰ্ধ্বক্ৰমত সজাই দিয়া হৈছে বুলি কৈছে ঊৰ্ধ্বক্ৰমত সজাই থোৱা আছে মানে আমি হেতু চিন্তা কৰিবলগীয়া নাই ইয়াত ঊৰ্ধ্বক্ৰমত সজাই দিছে খালি এই x ৰ ঠাইত কি হ'ব হেতুহে আমাক সুধিছে এটা তাৰ কাৰণে আমি ইয়াত কেটা পদ আছে চাম মানে n ৰ ভ্যালুটো আমাক লাগিবতো গতিকে কেটা আছে আমি চাম 1 2 3 4 5 6 7 8 9 10 n ৰ ভ্যালু হ'ল 10 গতিকে n টো হৈছে এটা যুগ্ম সংখ্যা মানে n ৰ যেটো মান হেতু হ'ল যুগ্ম সংখ্যা হোৱাৰ লগে লগে আমি প্ৰথমতে n/2 ৰ ভ্যালু উলিয়াম n/2 মানে কিমান 10/2 হ'ব তাৰ মানে কি হ'ব 5 নেক্সট আহিলে n/2 + 1 এটো আৰু বেলেগকে আকৌ নকৰিলে হ'ব n/2 মানে 5 হলেই দেখোন 5 একে কিমান হ'ব 6 এতিয়া মানে অৰ্থটো হ'ল 5তম পদ আৰু কি 6তম পদ আমি কি কৈছিলো এই দুটা পদ প্ৰথমতে চাব লাগিব চাই ইহতৰ গড় মান ল'ব লাগিব মানে 5তম পদ আৰু 6তম পদৰ গড় মানটো ল'ব লাগিব এটা 5তম পদটো লিখিম 1 2 3 4 5 5তম পদটো হ'ল x তাৰ পিছত 6তম পদটো কি আছে x + 2 ইহতৰ গড় মান মানে গড় মান বুলি কোৱাৰ লগে লগে 2 এ হৰণ কৰিব লাগিব কাৰণ এইটো ইয়াত এটা পদ এইটো এটা পদ হৈছে অকল এনে দেখিবলৈ তিনটা লাগিছে কিন্তু ই এটাহে পদ সেইকাৰণে এইটো এটা পদ একে দুটা পদ হোৱাৰ কাৰণে 2 এ কৰিলো লগতে কথাটো হ'ল আমাক এই অংকটোত মধ্যমা উলিয়াবলৈ দিয়া নাই মধ্যমাটো দিয়ে দিলে গতিকে আমি সেইকাৰণে মধ্যমাটো এইফালে লাহেকে পাতি লম 63 বুলি পাতি দিলো পতাৰ পিছত কি কৰিম এই 2টো যেহেতু হৰণ হৈ আছে ইফালে গলে কি হ'ব পূৰণ x দুটা হ'ল 2x + 2 এটা 2 এ ইয়াক পূৰণ কৰি দিলো 2 এ পূৰণ কৰি দিলে কি হ'ব 63 2 3 গুণ 6 হ'ল 2 6 গুণ 12 হ'ল এতিয়া 2x = কি হ'ব 126 - 2 126 পৰা যদি 2 বিয়োগ হয় 124 হ'ল আৰু এই x টোৰ লগত 2 টো পূৰণ হৈ আছে ইফালে গুচি আহিলে কি হ'ব হৰণ হ'ব x = এটো হৰণ হ'ব 2 এ ইয়াক হৰণ কৰি দিলে কিমান হ'ব 2 6 গুণ 12 2 2 গুণ 4 তাৰমানে আমাক যেটো বিচাৰিছিলে আমাৰ এই x ৰ যেটো ভ্যালু আছিলে এই x ৰ ভ্যালুটো হৈ গ'ল 62 অৰ্থাৎ এইখিনিত থকা সংখ্যাটো হ'ব 62 আৰু এই ডখৰত থকা সংখ্যাটো হ'ব 64 বুজি পালে না নিশ্চয় কমেন্ট কৰিব নেক্সট আমি এটা বস্তু বুজাবলৈ গৈছো যেটো হ'ল বহুলক মানে একেবাৰে উজু বস্তু এটো চকুৰে চাই উত্তৰ দিব পৰা বস্তু কিন্তু বহুলকৰ ডাঙৰ অংকও আছে আমি এটা ইজি অংকই লৈছো ইয়াত মানে যেটো ইজি মেথডটো মানে ডাঙৰ অংক মানে কি যদি আমাক বাৰংবাৰটা তালিকাত দিয়া থাকে কিছুমান বাৰংবাৰটা তালিকা এনেকে দিয়া থাকে যে ক্লাছ 10 ৰ কিতাপত আপোনালোকে চালে গম পাব তাত মানে দিয়া থাকে কিছুমান ধৰক এই এনেকে কিছুমান শ্ৰেণী অন্তৰাল দিয়া থাকিব 100 ৰ পৰা 105 ৰ ভিতৰত 54 110 ৰ পৰা 100 কিবা 15 কিবা কিবি এনেকে দিয়া থাকিব সংখ্যা এই সিস্টেমটো এটা ডাঙৰ ফৰ্মুলা আছে সেই সিস্টেমটোলে আমি যোৱা নাই আমি বহুলকৰ বেসিক ফৰ্মুলাটোহে ইয়াত শিকিব গৈ আছো হেতু চাই লওক এতিয়া কথাটো হ'ল কি যেহেতু আমাক কি কৈছে বহুলক উলিয়াব লাগে বহুলক মানে হ'ল কি ইয়াত লিখি দিছো বহুলক মানে হ'ল ধৰক উদাহৰণ স্বৰূপে এটা শ্ৰেণী পৰীক্ষাত 10 জন ছাত্ৰ-ছাত্ৰীৰ মাজত আমি এটা পৰীক্ষা অনুষ্ঠিত কৰিলো সেই পৰীক্ষাটোত 10 জন ছাত্ৰ-ছাত্ৰী টোটেল ছাত্ৰ-ছাত্ৰী আছিলে ধৰক 10 জন সেই 10 জনৰ ভিতৰত 4 জনে 7 নম্বৰ পালে 7 পালে মানে কি 7 কে 4 জনে পালে বাকি কোনোবাই 6 পালে 3 পালে কোনোবাই 2 পালে 10 ৰ ভিতৰত কোনোবাই 4 যেনিবা দুজনে পালে এতিয়া এই 7 কেজনে বেছি পালে 7 পোৱা সংখ্যা কিমান হ'ল বেছি হ'ল নাই
মানে 7ৰ বাৰম্বাৰতাটো আটাইতকৈ বেছি হ'ল সেই যিটো বাৰম্বাৰতা বেছি থাকে বা যিকোনো এটা তথ্যত যিটো সংখ্যা বেছিকৈ দেখা যায় সেই সংখ্যাটোই হৈছে কি বহুলক একেবাৰে উজু বস্তু কিন্তু এটা অংক আছে সেইটো চাওক এইটো অংকটোত চাব দেই ভালকৈ মন কৰক যে কোনটো সংখ্যা বেছিকৈ পোৱা গৈছে ইয়াতে সংখ্যা ঢেৰ দিয়া হৈছে কেইবাটাও সংখ্যা কিন্তু দিয়া আছে কেইবাটাও সংখ্যা দুবাৰ তিনিবাৰকৈ আছে কিন্তু কোনটো সংখ্যা আটাইতকৈ বেছিকৈ আছে চালে ওলাব ধুনীয়াকৈ এতিয়া ইয়াতে 12 সংখ্যাটো চাওক 12 সংখ্যাটো কেইবাৰ দিয়া হৈছে 12 সংখ্যাটো প্ৰথমতে চাম এবাৰ আছে দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ মানে 12 আছে 5টা তাৰপিছত আমি 14টো চাওঁ 14টো এটা আছে এটাই আছে ইয়াত ভালকৈ মন কৰিলে দেখা পোৱা যাব যে এই অংকটোত অকল 12 সংখ্যাটোৱে বেছিকৈ পোৱা গৈছে 23টো আছে এটা দুটা তিনটা আছে তাতকে নাই 24টো আছে এটা আছে বেছিকে নাই 4 ক'বাত এটা দুটা আছে কিন্তু এই অংকটোত ভালকৈ আপোনালোকে সংখ্যাবিলাক চাই লওক সময় দি দিছো চাবলৈ এই অংকটোত তাৰমানে 12 সংখ্যাটো আটাইতকৈ বেছিকৈ আছে সেইকাৰণে এই তথ্যটোৰ যদি বহুলক আমাক বিচাৰে তেতিয়াহ'লে আমি বহুলক কিমান লিখিম 12 লিখিম এই তথ্যটোৰ বহুলক হ'ল 12 নেক্সট এই অংকটো যে ললো এই অংকটো যোৱা বছৰ এডিআৰই এক্সামত আহি গৈছে এই অংকটোত কি দিছিলে তথ্য গোট এই কিছুমান সংখ্যা দি দিছে আৰু এই সংখ্যাবিলাকৰ পৰা আমি মাধ্যটো নিৰ্ণয় কৰিব লাগে এতিয়া মাধ্য নিৰ্ণয় কৰা অথনি অংকটো যে আমি শিকিলো এইটো আমি এতিয়া কৰিম এই অংকটো কৰিবৰ কাৰণে কি কৰিব লাগিব প্ৰথম কামটো আছিলে কি যে আমি সংখ্যাবিলাকক ঊৰ্ধ্বক্ৰমত সজাই ল'ম ঊৰ্ধ্বক্ৰমত সজোৱাৰ লগে লগে প্ৰথম আহিলে 1 সংখ্যাটো ইয়াত কেইবাৰ আছে চাওক এবাৰ দুবাৰ তিনিবাৰ আছে গতিকে আমি ইয়াত এনেকে তিনিবাৰ লিখি লম 2 সংখ্যাটো এবাৰেই আছে 2 লিখিলো তাৰপিছত 4 সংখ্যাটো আছে এবাৰ 5 সংখ্যাটো দুবাৰ 4টো এবাৰ লিখিলো 5টো লিখিলো দুবাৰ তাৰপিছত 5ৰ পিছত কি সংখ্যাটো আছে ভালকৈ চাব 7 আছে তাৰপিছত 8 আছে এটাই আছে 7 আৰু 8 দুটা যদি থাকে দুটা এনেকে লিখি যাব লাগিব তাৰপিছত 8ৰ পিছৰ সংখ্যাটো 9 আছে নেকি নাই 10 নাই 11 আছে নেকি নাই 12 আছে 12 কেইটা আছে দুটা গতিকে 12 আমি দুটা লিখি ললো 13 14 15 এইবিলাক নাই 16 আছে এটা 17 আছে এটা গতিকে 16 17 এইকেইটা লিখি ললো এতিয়া ইয়াত মুঠ কেইটা সংখ্যা আছে এইটো চাব 1 2 3 4 5 6 7 8 9 10 11 12 13টা আছে ইয়াত 13টা হ'লনে 1 2 3 4 5 6 7 8 9 10 11 12 13টা হৈ গ'ল এটা 13টা হোৱাৰ লগে লগে ই এটা কি হৈ গ'ল অযুগ্ম সংখ্যা হ'ল অযুগ্ম সংখ্যাৰ মধ্যমা পদটো আমি প্ৰথমতে যিহেতু উলিয়াই ল'ব লাগে গতিকে কেনেকৈ উলিয়াইছিলো আমি n+1 ডিভাইডেড বাই 2 ফৰ্মুলা ব্যৱহাৰ কৰি n মানে কি হ'ল ইয়াত 13 গতিকে 13 যোগ 1 ডিভাইডেড বাই 2 13 একে হৈ গ'ল 14 ডিভাইডেড বাই 2 2 কৰি দিলে কেইবাৰ গ'ল 7 বাৰ যে গ'ল সেই 7টো কিন্তু নহয় সেইকাৰণে ইয়াত অপচনত দি দিছে বহুতে ভুল কৰিব যে 7 বুলি দি দিছে দেখিছে অপচনত সেইকাৰণেই দিছে কিন্তু 7টো নহব 7তম পদটো হ'ব 7তম পদটো হয়তো 7ও হৈ যাব পাৰে সেইটো বেলেগ কথা কিন্তু 7 বুলি উত্তৰ ওলোৱাৰ লগে লগে কিছুমানে 7টো দি থৈ আহিব সেইটো নহয় 7তম পদটো হিচাপ কৰি পেলাব লাগিব এতিয়া 1 2 3 4 5 6 7 এইটো 7 নম্বৰ পদটো হ'ল 5 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি এইটো বাৰু যথেষ্ট এইবিলাক উজু অংকই কিন্তু হলেও কিছুমানে হয়তো পাহৰি যাব পাৰেতো সেইকাৰণে আমি দিছো নেক্সট এই অংকটো এটা যোৱা বছৰ এডিআইত আহিছিলে এইটো আচলতে পাইচিত্ৰৰ অংক হয় আমি ইয়াৰ লগতে সংযোগ কৰি এইটো আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো এই অংকটো এইটো একেবাৰে সহজ অংকই হয় এতিয়া ইয়াত আমাক অংকটোত কৈছে যে প্ৰদত্ত পাইচিত্ৰ এটাই এটা কোম্পানীৰ কোনো এক বৰ্ষৰ ব্যয়ৰ পৰিমাণ বিভাজিত ৰূপত দৰ্শাইছে মানে বেলেগ বেলেগ ক্ষেত্ৰত তেওঁলোকে ব্যয় কৰা হেৰিটো দেখুৱাই দিছে টেক্সত কিমান খৰচ কৰিছে এইচআৰত কিমান খৰচ হৈছে ট্ৰেইনিঙত কিমান খৰচ হৈছে ইলেক্ট্ৰিচিটি ট্ৰেভেল এই খৰচবিলাক চবতে দেখুৱাই দিছে এতিয়া আমাক কামটো কৰিবলৈ কৈছে কি টেক্স খণ্ডই কিমান কোণ সৃষ্টি কৰিছে সেইটো সুধিছে এই অংশটো এই পাৰ্টটো দেখিছে ন এই পাৰ্টটোত কিমান ডিগ্ৰী কোণ আছে সুধিছে এটা এই পাইচিত্ৰ বুলি কোৱাৰ লগে লগে হ'ল এটা বৃত্ত এই গোটেই বৃত্তটোত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী কোণ থাকে তাৰপিছত আমি কি কৰিম ইয়াত যে ভাগবিলাক যে কৰিছে এই গোটেই ভাগবিলাক মানে 450 500 এই গোটেই সোপা যোগ কৰি পেলাম মই যোগ কৰি থৈছো এই গোটেই সোপা যোগ কৰিলে হ'ব 2000 এতিয়া অৰ্থটো এনেকুৱা হ'ল এই 2000 যে সংখ্যাটো পালো এই 2000ৰ মানে ইকুৱেল টু কোণটো হ'ব 360 মানে এই 2000 360 ডিগ্ৰী কোণ সৃষ্টি কৰি আছে আমাক অংকটোত কি কৰিবলৈ কৈছে
এই 450 কিমান কোণ সৃষ্টি কৰিব সুধিছে তাৰ কাৰণে আমি অংকটো এনেকৈ কৰিব লাগিব এটা ধৰক কথাটো এনেকুৱা যে আমাক উলিয়াবলৈ দিছে এংগল গতিকে এটো কি কৰিম আমাৰ যে ঐকিক নিয়মৰ অংক নিচিনা একদম সেম অংক এইটোই আৰু এটা 2000 ইকুৱেল টু তাৰমানে কিমান 360 ডিগ্ৰী 2000 360 হয় তেতিয়া এক যদি হয় একত কিমান হ'ব 360 ডিভাইডেড বাই 2000 যেহেতু আমাক একত উলিয়াবলৈ দিয়া নাই 450ত উলিয়াবলৈ দিছে গতিকে 360 ডিভাইডেড বাই 2000 ইনটু 450 শূন্য শূন্য কাটি দিলো শূন্য শূন্য ইয়াৰ তলত কাটি দিলো এইফালে এতিয়া এইকেইটা পূৰণ কৰি দিলো এতিয়া কি থাকিলে এইটো থাকিলে 45 হলে 5ৰে কাটি দিলো 9 বাৰ গল 5 9 বাৰ এইটোক যাব 5ৰে 4 বাৰ 4য়ে 36ক যাব 9 বাৰ 9 9 পূৰণ কৰি দিলে হ'ব 81 ডিগ্ৰী গতিকে উত্তৰটো হ'ল 81 ডিগ্ৰী এইটো সিম্পল অংক এই অংকটোকে আৰু এটা মই অংক সংযোগ কৰিছো সেই অংকটো বুজাই দিব বিচাৰিছো এতিয়া পুনৰ অন্য এটা অংক লৈছো এই অংকটোত দিয়া হৈছে যে কি তলৰ পাই চিত্ৰটোত এটা কোম্পানীৰ খৰচৰ খতিয়ান দিয়া হৈছে ইয়াত ৰেন খণ্ডই সৃষ্টি কৰা কোণৰ মান উলিয়াবলৈ দিছে পাই চিত্ৰটো নাহিলে এইটো পাই চিত্ৰটো এইটো এই পাই চিত্ৰটোত আমি অথনি নিচিনা একেই অংকই খালি সংখ্যাবিলাক অলপ অলপ বেলেগ দিয়া হৈছে ইয়াত কৈছে ৰেন খণ্ডই কিমান কোণ সৃষ্টি কৰিছে উলিয়াব লাগে এই গোটেই সংখ্যাবিলাক বেলেগ বেলেগ সংখ্যাবিলাক যে দিয়া আছে এই সংখ্যাবিলাকৰ যোগফলটো হ'ব 2400 তাৰমানে 2400 এই গোটেই বৃত্তটোত 2400 আছে তাৰমানে এই পাই চিত্ৰটোত 2400 টোটাল এনেকৈ যোগফল হ'ব 2400 আৰু ইয়াত কোণ কিমান হ'ব এটা বৃত্তত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী গতিকে ইয়াতো কোণটো হ'ব 360 ডিগ্ৰী সেই হিচাপে এতিয়া আমাক তাৰমানে 2400 ইকুৱেল টু 360 ডিগ্ৰী হয় তেতিয়াহ'লে ৰেন খণ্ডই খৰচ কৰাত মানে কোণ কিমান সৃষ্টি কৰিব উলিয়াব লাগে এতিয়া ৰেন খণ্ডটো ভালকৈ চাওক কিমান আছে 400 আছে গতিকে একত কিমান হ'ব 360 ডিভাইডেড বাই 2400 হ'ল তাৰ পিছত যেহেতু আমাক উলিয়াবলৈ কৈছে 400 গতিকে আমি কি কৰিম 360 ডিভাইডেড বাই 2400 পূৰণ কি কৰি দিম 400 দুটা শূন্যৰ লগত দুটা শূন্য লাহেকে কাটি দিলো 4য়ে 24ক কাটি দিলো লাহেকে 6 হ'ল 6য়ে ইয়াক কাটি দিয়াৰ লগে লগে কিমান হৈ গ'ল 6 6 গুণ 36 মানে 60 ডিগ্ৰী গতিকে আমাক যেটো বিচাৰিছিলে সেই উত্তৰটো হ'ল 60 ডিগ্ৰী অৰ্থাৎ অপচন বি টো হ'ব ইয়াতে শুদ্ধ উত্তৰ নেক্সট বেলেগ এটা অংকলৈ গৈছো এই অংকটোত দিয়া আছে যে যদি এটা তথ্যৰ মাধ্য 43 মাধ্য দিছে 43 আৰু মধ্যমা দিছে 45 তেতিয়াহ'লে বহুলক উলিয়াব লাগে এইটো এনেকুৱাও এটা অংক হয়তো আপোনাক পৰীক্ষাত দি দিব পাৰে কাৰণ যেহেতু যোৱা বছৰ মধ্যমা উলিয়াব দিছে এবাৰ হয়তো এনেকুৱা এটাও দি দিব পাৰে ডাইৰেক্ট নিদি পেলাই এডে দি দিব পাৰে ইয়ে দি দিলেও ভয় কৰিবলগীয়া কথা নাই আমাৰ কাৰণে এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটোৰ মতে আমি এই অংকটো কৰিম ফৰ্মুলাটো হ'ল এইটো যে বহুলক মাধ্য আৰু মধ্যমাৰ মাজৰ এটা সম্পৰ্ক আছে আৰু সম্পৰ্কটো হ'ল এইটো 3 পূৰণ মধ্যমা বহুলক প্লাস 2 ইনটু মাধ্য এইটো হ'ল ফৰ্মুলা এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি ইয়াৰ বহুলকটো কেতিয়াবা উলিয়াবলৈ দিব কেতিয়াবা হয়তো মধ্যমা উলিয়াবলৈ দিব মানে যিকোনো দুটাৰ মান ইয়াৰ দিয়া থাকিব পাৰে আৰু তৃতীয়টোৰ মান আমাক পৰীক্ষাত উলিয়াবলৈ দিব পাৰে গতিকে এই অংকটোত আমি কৰিবলৈ চেষ্টা কৰো এই অংকটোত কি দিয়া হৈছে 3 ইনটু মধ্যমা দিয়া আছে 45 বহুলকটো উলিয়াবলৈ দিছে সেইকাৰণে আমি x বুলি ধৰি লৈছো 2 ইনটু মাধ্য হৈছে কিমান 43 এতিয়া 3 লগত 45 পূৰণ কৰিলে হ'ব 135 2 লগত 43 পূৰণ কৰিলে হ'ব 86 একেবাৰে সহজ জানিবা এইটো অংক হলেও দেখুৱাই দিছো ফৰ্মুলাটো ব্যৱহাৰ কৰিবৰ কাৰণে এইটো x টো ইফালে থাকি গ'ল এতিয়া 135ৰ পৰা 86 টোক আমি কি কৰি দিব লাগিব মাইনাস কৰি দিব লাগিব মাইনাস কৰি দিয়াৰ লগে লগে ইয়াৰ উত্তৰটো হ'ব 49 গতিকে আমাৰ শুদ্ধ উত্তৰটো পালো 49 গতিকে আমি আকৌ পৰৱৰ্তী পৰ্যায়ত বেলেগ এটা বিষয়ৰ ওপৰত আপোনালোকলৈ ভিডিও লৈ আহিম ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰিব যদি ভাল পালে ভাল যদি কিবা ভুল ভ্ৰান্তি দেখি যায় তেতিয়াহ'লে ভালভাৱে আপোনালোকে কমেন্ট কৰি ক'ব ধন্যবাদ